গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি দিগন্ত কুমাৰ মেধিক সম্বৰ্ধনা। এপিচিচিৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ দায়িত্ব লোৱাৰ পাছৰে পৰাই জিলাই কংগ্ৰেছ কমিটিৰ সভাপতি হাল সলনি কৰি নিযুক্তি প্ৰদান কৰা দেখা গৈছে। সমান্তৰালকৈ গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দিগন্ত কুমাৰ মেধিক পুনৰবাৰ নিৰ্বাচিত কৰি গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। ইয়াকে লৈ গোৱালপাৰা জিলা কংগ্ৰেছ কৰ্মীৰ মাজত আনন্দ উল্লাস দেখা যায়। নৱনিযুক্ত সভাপতি দিগন্ত কুমাৰ মেধিক নিজ ঘৰৰ পৰা সমতল কৰি গোৱালপাৰা জিলা কংগ্ৰেছ কাৰ্যালয়লৈ কৰ্মীসকলে উষ্ম আদৰণি জনাই আগুৱাই আনে। পিছত গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত জহিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ জৰিয়তে ফুলাম গামোচা শৰাই জাপি আদিৰে সম্বৰ্ধনা জনোৱাৰ লগতে দায়িত্বভাৰ অৰ্পণ কৰে দিগন্ত কুমাৰ মেধি। উক্ত সম্বৰ্ধনা সভাত উপস্থিত থাকে বিধায়ক এ কে ৰছিদ আলম, যাদৱ চৰকিয়াৰী আৰু আফতাব উদ্দিন মোল্লাৰ লগতে বহুতো কংগ্ৰেছৰ কৰ্মী আৰু নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল। উল্লেখ্য যে বিধায়ক তিনিগৰাকীৰ উপস্থিতিত বিভিন্ন দলৰ পৰা আহি কংগ্ৰেছ দলত যোগদান কৰে। নিউজ টেক্স ৰিপৰ্ট MT নিউজ। সোনিয়া গান্ধী জিন্দাবাদ, প্রিয়ঙ্কা গান্ধী জিন্দাবাদ, রাহুল গান্ধী জিন্দাবাদ, একে রশিদ জিন্দাবাদ, একে রশিদ জিন্দাবাদ। প্রথমতে এপিচিচির সভাপতি গৌরৱ গগৈ ডাঙৰীয়াক ধন্যবাদ দিম, AICCক ধন্যবাদ দিম যে আমাৰ যিজন সভাপতি আছিল জিলা কংগ্ৰেছৰ তেওঁক পুনৰাই নিযুক্তি দিয়াৰ কাৰণে। কাৰণ যোৱা কালচোৱাত যিখিনি কাম কৰিলে তেওঁ, আমি সকলোৱে বিধায়কসকল আছোঁ, সাধাৰণ ৱাৰ্কাৰ, উইংছ, চেল যিমান আছে সকলোৱে তেওঁৰ প্ৰতি আস্থা আছিলে, সন্তুষ্ট আছিলোঁ আমি চবে। আৰু আমি ভাবিছিলোঁ যে তেওঁক আকৌ দিলে ভাল হয়। আমি বিভিন্ন ধৰণে আলোচনা কৰি দেখিছিলোঁ, যিহেতু 4টা সমষ্টি, 2টা সমষ্টি সংখ্যালঘু প্ৰধান আৰু 2টা সমষ্টি ST, গতিকে জেনেৰেল যিখিনি মানুহ, বিশেষকৈ অসমীয়া মানুহখিনি, হিন্দু মানুহখিনি, SC মানুহখিনি, এওঁলোক ক'ত যাব, কোন নেতাৰ ওচৰত যাব? ইলেক্টেডটো কোনো নেতা নাপাব, তেওঁলোকৰ বহুত সমস্যাবিলাক থাকে। ঠিক সেইকাৰণে আমি বিচাৰিছিলোঁ যে এই প্ৰেচিডেণ্টে যদি আকৌ পুনৰাই যদি বিবেচনা কৰে আমাৰ ভাল হ'ব আমাৰ কাৰণে। ঠিক তেনেকুৱাকৈ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ বিবেচনা কৰিলে, তেওঁ পুনৰাই ইয়াত জিলা সভাপতি হিচাপে নিযুক্তি দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু গোৱালপাৰাৰ যিমান কংগ্ৰেছী আছে সকলোৱে আমি সন্তুষ্ট প্ৰকাশ কৰি আজি ঊৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ দি আজি এখন সম্বৰ্ধনা সভা পাতিছিলোঁ। আমি সকলোৱে ইয়াতে যোগদান কৰিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত গোটেই অসম কংগ্ৰেছৰ যেনেকুৱা জোচ আমি দেখা পাইছোঁ, আজি ঠিক আকৌ পুনৰাই এক সভাপতি নিযুক্তি দিয়াৰ কাৰণে সেই জোচটো আমি গোৱালপাৰা কংগ্ৰেছ ৱৰ্কাৰৰ মাজত দেখা পাইছোঁ। তেওঁতে এতিয়া BJPৰ এজেণ্ট হৈছে, মুখ্যমন্ত্ৰীৰ এজেণ্ট হৈছে, এজেণ্ট হিচাপত কাম কৰি আছে, আমাৰ দলটো ডেমেজ কৰি আছে। গতিকে আজিৰ সভাতো আলোচনা হ'ল, আমি গোটেই গোৱালপাৰা কংগ্ৰেছীয়ে আমাৰ নতুন সভাপতি খাৰ্গেজীক, ৰাহুল গান্ধীজীক আমি এটা পাৰিলে লিখিত কমপ্লেইন দিম, অতি সোনকালে দলৰ পৰা বঞ্চিত কৰিব লাগে, মানে বহিষ্কাৰ কৰিব লাগে। ৰাজ্যিক নেতৃত্বসকলক মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ, মোক পুনৰাই মোক জিলা কংগ্ৰেছৰ দায়িত্ব দিয়াৰ বাবে। আমাৰ দলৰ স্থিতি খুবেই ভাল, আমাৰ সংগঠন খুবেই মজবুত, আমাৰ বুথলৈ আমাৰ বুথ সভাপতিসকলে খুব কষ্ট কৰি আছে। মণ্ডলত আমাৰ অহৰহৰ আমাৰ সংগঠনৰ কাম চলি আছে।
ব্লকেও ভাল আমাৰ মানে নেতৃত্ব দি আছে আৰু জিলা পৰ্যায়ৰ সকলো আমাৰ কৰ্মকৰ্তাসকলে ভাল আমাৰ মানে কষ্ট কৰি আছে। এইবাৰ আমি ২৬ত আমি গোৱালপাৰা জিলাৰ ৪টা বিধানসভা সমষ্টিৰ উপৰিও আমি এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। সম্বৰ্ধনা অনুষ্ঠান আমাৰ বিশেষকৈ আমাৰ সন্মানীয় বিধায়কসকল আছে আৰু আমাৰ ৰাজ্যিক পৰ্যায়ৰ ছেক্ৰেটাৰী আমাৰ মানে আছিলে আৰু আমাৰ সংগঠনৰ মহিলা কংগ্ৰেছৰ সভাপতি ইউথ NSY সেৱা দল আমাৰ গোটেইখিনি আজি উপস্থিত আছে। অনুভৱ ভাল লাগিছে। দলে আকৌ দায়িত্ব দিছে, গধুৰ দায়িত্ব, আৰু এই দায়িত্ব মই নিষ্ঠা সহকাৰে মই পালন কৰিবলৈ মই চেষ্টা কৰিম আৰু আমাৰ দলৰ সকলো কৰ্মকৰ্তা তথা আমাৰ ব্লক সভাপতি, মণ্ডল সভাপতি, বুথ সভাপতিসকলক মই তেওঁলোকক মই অনুৰোধ জনাম যে তেওঁলোকে যোৱাবেলিৰ দৰেও মোক এইবেলি তেওঁলোকে যে পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু আমি দলটোক যেন আমি আগবঢ়াই লৈ যাব।